তাঁতশালত তাঁত বৈ বয়ন শিল্পৰ শিক্ষা ল'ব তিতাবৰৰ বিকিদেৱী গটৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। তাঁতশাল অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। তাঁতশাল অসমীয়া মহিলাৰ অতি আদৰৰ, অতি চেনেহৰ। এসময়ত প্ৰতিগৰাকী জীয়ৰী বোৱাৰীয়ে তাঁত বব জানিছিল। এতিয়াও গাঁৱৰ বহু মহিলাই তাঁত বব জানে। অসমীয়া নাৰীয়ে একোগৰাকী সুনিপুণ শিপিনী। অসমীয়া মহিলাই নিজ হাতে বোৱা ফুলামকৈ গামোচা আপোনজনক দিবলৈ পালে গৌৰৱ অনুভৱ কৰে। প্ৰাকৃতিক পৰিৱেশৰে পৰিবেষ্টিত এখন আদৰ্শনীয় চৰকাৰী শিক্ষানুষ্ঠান। বিদ্যায়তনিক শিক্ষা প্ৰদানৰ সমান্তৰালভাৱে তিতাবৰত অগতানুগতিক আৰু ব্যতিক্ৰমী শিক্ষা প্ৰদানেৰে প্ৰায় চৰ্চিত হৈ থকা এখন বিদ্যালয়। বিদ্যালয়খন হৈছে তিতাবৰ সমজিলাৰ অন্তৰ্গত বিকিদেৱী গটৰাণী উচ্চ মাধ্যমিক বিদ্যালয়। এইখন বিদ্যালয়ৰে ছাত্ৰসকলে এইবাৰ তাঁতৰ শালত শিকিব বোৱা কটাৰ কাম, তাঁত বোৱাৰ কাম। শিক্ষা গ্ৰহণৰ সমান্তৰালভাৱে তাঁতশালত জীৱনমুখী শিক্ষাৰ সপোন ৰচিবলৈ আগবাঢ়ি আহিল তিতাবৰৰ বিকিদেৱী গটৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকল। বিকিদেৱী গটৰাণী হাইস্কুলৰ ছাত্ৰী। আজি আমাৰ বিদ্যালয়ত তাঁতশাল পাতিছে। আজি আমি বহুত সুখী যে আমি এনেকে পঢ়াৰ লগতে যে তাঁতশালো শিকিব পাৰিছো। আগলৈও আমি পঢ়াৰ লগতে যাতে শিপিনী হ'ব পাৰো তাৰো ইয়াৰ ছাৰ বাইদেউহঁতে সুবিধা কৰি দিছে। আমি বিকিদেৱী গটৰাণী হাইস্কুলৰ ছাত্ৰী। আজিৰ পৰা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক বয়ন শিল্প শিকাইছে যাতে আমি ভৱিষ্যতে আমাৰ যি লক্ষ্য নাথাকক আমি আমাৰ হাতৰ বিদ্যাটো যাতে আমি লাভ কৰিব পাৰো। আৰু আজি আমি অত্যন্ত সুখী হৈছো আমাক যে তাঁতশাল শিকাইছে, তাঁত ববলৈ শিকাইছে। আমি তাৰ বাবে আমাৰ ছাৰ বাইদেউসকলক ধন্যবাদ জনাইছো। আমি ভৱিষ্যতে যাতে এগৰাকী ভাল ছাত্ৰীৰ লগতে এগৰাকী ভাল শিপিনীও হ'ব পাৰো তাৰ বাবে আমাৰ এই প্ৰয়াস। বয়ন শিল্প অসমৰ এক আপুৰুগীয়া শিল্প। অতি প্ৰাচীন কালৰ পৰাই অসমত পৰম্পৰাগতভাৱে বয়ন কাৰ্য চলি আহিছে। অসমীয়া সমাজত বোৱা কটা এক মৰ্যাদাসূচক তথা গৌৰৱোজ্জ্বল কাৰ্য হিচাপে লোৱা হৈছে। অসমত বয়ন শিল্পৰ এক গৌৰৱোজ্জ্বল অতীত আছে। ধনী দুখীয়া জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়া মহিলাই বয়ন কৰ্মৰ যোগেদি ঘৰৰ যাৱতীয় সাজ পোছাক নিজে তৈয়াৰ কৰি লয়। সেয়েহে জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল অসমীয়া শিপিনীয়ে তাঁতৰ শালত সপোন ৰচে। বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালভাৱে তাঁতশালৰ বিষয়ে চিনাকি কৰি দিয়াৰ উদ্দেশ্যে তিতাবৰৰ বিকিদেৱী গটৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। ছাত্ৰীসকলৰ পঢ়া শুনাৰ মাজতে আজৰি সময়ত তাঁত বোৱা কাম শিকাবলৈ যোৱা শুক্ৰবাৰে আগবাঢ়ি আহিল বিদ্যালয়খনৰ অভিভাৱিকা প্ৰণীতা শইকীয়া প্ৰমুখ্যে মাতৃগোটৰ সদস্যসকল। উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফালৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক হস্ততাঁত শিল্প শিকাবৰ বাবে আমি আগবাঢ়িছো মাতৃগোটৰ ফালৰ পৰা। আৰু লগতে প্ৰধান শিক্ষক আৰু ছাৰ বাইদেউসকলো আমাৰ লগতে আছে। আমি ইয়াকে আগবঢ়াই নিম বুলি মাতৃগোটৰ ফালৰ পৰা আগবাঢ়িছো। প্ৰধান শিক্ষক পল্লৱ কুমাৰ গগৈ আন্তৰিক প্ৰচেষ্টাত আৰু শিক্ষাগুৰু নন্দন কুমাৰ শৰ্মা, প্ৰদীপ কুমাৰ গগৈ, ববিতা হাজৰিকা, ঋতুৰেখা গগৈ, মমী বৰা, অনন্যা বৰুৱা, নন্দিতা গগৈ প্ৰমুখ্যে সমূহ শিক্ষাগুৰুৰ লগতে মাতৃগোটৰ সদস্যা পলি দাস, মানসী হাজৰিকা আদি কেইবাগৰাকী মাতৃৰ লগতে পৰিচালনা সমিতিৰ সভানেত্ৰী ৰুমি দেৱীৰ সহযোগত ৰূপায়ণ কৰিবলৈ লোৱা বয়ন শিল্পৰ বাবে তাঁত লগোৱা অনুষ্ঠান উদ্বোধন কৰে সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাই। শিক্ষা গ্ৰহণৰ আজৰি সময়ত কৰ্মমুখী বা জীৱনমুখী শিক্ষা আহৰণৰ উদ্দেশ্য আগত ৰাখি লগতে বিদ্যালয়ত অনুষ্ঠিত হোৱা যিকোনো অনুষ্ঠানৰ বাবে প্ৰয়োজন হোৱা অসমীয়াৰ স্বাভিমান গামোচা নিজাকৈ প্ৰস্তুত কৰিবলৈ বিদ্যালয়খনৰ প্ৰধান শিক্ষক পল্লৱ কুমাৰ গগৈৰ নেতৃত্বত সমূহ শিক্ষাগুৰু, মাতৃগোট আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ পদক্ষেপৰ শলাগ লৈছে সমগ্ৰ অঞ্চলবাসীয়ে। টাইম অফ আছামৰ সমূহ আপোনাৰ চেনেলৰ কৰ্মকৰ্তাক আমি বিকিদেৱী গটৰাণী পৰিয়াল হৈ ধন্যবাদ জ্ঞাপন কৰিছো। কথা হ'ল কি যে এটা আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছে। আৰু কিছু বছৰৰ কিছু মাহৰ আগতে আমাৰ অসম চৰকাৰেও এটা ব্যৱস্থা হাতত লৈছিল যে আমাৰ থলুৱা যিবিলাক আমাৰ থলুৱা গামোচাবিলাক আমি ব্যৱহাৰ কৰিব লাগে আৰু বাহিৰৰ পৰা অহা গামোচাবিলাক আমি ত্যাগ কৰিব লাগে। তেতিয়া অন্তত আমাৰ অসমীয়া শিপিনীসকলে দুই এপইচা পাবলৈ সক্ষম হ'ব। এই কথাটো আমাৰ খুব ভাল লাগিল। আৰু তাৰোপৰি দেখা গৈছে যে
আমাৰ যিটো তাঁত শিল্পটো ক্ৰমান্বয়ে যে নাইকিয়া হৈছে এনেকুৱা এটা উপলব্ধি হৈছে গতিকে আমাৰ স্কুলখন এখন গাঁৱত অৱস্থিত এখন স্কুল আৰু ইয়াৰ প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীয়ে তাঁতৰ ওপৰত তেওঁলোকৰ এটা অভিজ্ঞতা আছে সেইকাৰণে মই ভাবিলো যে আমি যদি ইয়াত তাঁত মানে শাল ব্যৱস্থা কৰি ইয়াত যদি আমি ছোৱালীসকলক যদি আমি তাঁত কেনেকে বব লাগে এই কথাটো যদি আমি প্ৰশিক্ষণ দিওঁ শিকাওঁ তেনেহলে পঢ়া শুনাৰ লগতে তেওঁলোকে ভৱিষ্যতে এগৰাকী ভাল শিপিনী হ'ব পাৰিব আৰু দেখা গৈছে যে বজাৰত গামোচাৰ চাহিদা যথেষ্ট পৰিমাণে বেছি বিশেষকৈ আমাৰ যিবিলাক মানে আমাৰ শিপিনীয়ে বোৱা গামোচা সেইবিলাকৰ চাহিদা অত্যন্ত বেছি গতিকে পঢ়া শুনাৰ লগতে তেওঁলোকক যাতে স্বাৱলম্বী হ'ব পাৰে তেওঁলোকে তাৰ এটা আদৰ্শ আমাৰ বিদ্যালয়ৰ পৰা দিবলৈ আমি প্ৰয়াস কৰিছো আৰু লগতে এইটো চিন্তা কৰিছো যে আমাৰ গোটেই বছৰটোত আমি শনিবাৰ দিনটোত আমাৰ যিবিলাক আমাৰ ডেইলি প্ৰগ্ৰেম থাকে ৰুটিন থাকে ক্লাছৰ তাৰ পিছত আমি ছাত্ৰ ছাত্ৰীসকলক আমি গামোচাই হওক বা বিভিন্ন ধৰণৰ এনেকা ৰুমালেই হওক এনেধৰণৰ আমি বস্তুবিলাক আমি ববলৈ তেওঁলোকক শিকাম আৰু ইয়াৰ জৰিয়তে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে আমি যেতিয়া হাতৰ কাম দিওঁ ছোৱালীবিলাকক সেই হাতৰ কাম আমি কেতিয়াবা আমি ৰুমাল আনিবলৈ দিওঁ কেতিয়াবা আমি টেবুল আনিবলৈ দিওঁ গতিকে এইবিলাক যাতে বজাৰৰ পৰা কিনি আমাক নিদিয়েহি তেওঁলোকে নিজে ইয়াতে বব লাগিব আৰু তেওঁলোকে নিজে বব যদি তাৰ পৰা মাৰ্কিং কৰিম আৰু সেইমতে আমি তেওঁলোকৰ এই হাতৰ কামবিলাক আমি ল'ম আৰু আমি লগে লগে ইয়াৰ পৰা আমি এইটো ভাবিছো যে গোটেই বছৰটোত যদি আমি 100খনমানো আমি গামোচা বব পাৰো আমি সেইবিলাক মানে প্ৰতি বছৰে বছৰে গোটাই যাম আৰু এটা সময়ত আমাৰ এইবিলাক বিক্ৰী কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজনীয় ক্ষেত্ৰত আমি এইবিলাক ব্যৱহাৰ কৰিব পাৰিম আৰু আমাৰ 1 এপ্ৰিলত আমাৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব আমি এটা লক্ষ্য আমি হাতত লৈছো যে 1 এপ্ৰিলৰ দিনাখনে আমাৰ ছাত্ৰ ছাত্ৰীয়ে বোৱা গামোচাৰে আমি ইয়াক নিমন্ত্ৰিত অতিথিক আমি আদৰণি জনাম গতিকে আমি এয়া আমাৰ প্ৰয়াস যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ পঢ়া শুনাৰ লগতে যাতে এই দিশখিনিও শিকি যায় তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱা ৰিপৰ্ট টাইম অফ আছা সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা